মৰাণ মিৰিহোলা উদয়ন সংঘৰ উদ্যোগত মিৰিহোলাত চেনিটাইজেশ্যন। কভিডে ৰাজ্যত এক প্ৰকাৰে কাল ৰূপ ধাৰণ কৰিছে। ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া বৃহত্তৰ মৰাণ অঞ্চলতো কভিড আক্ৰান্তৰ সংখ্যা প্ৰায় 2 সহস্ৰাধিক ঘৰ স্পৰ্শ কৰাৰ দিশে। আনহাতে কভিডত আক্ৰান্ত হৈ 19 জনৰ মৃত্যু হৈছে। এনে ভয়াৱহ পৰিস্থিতিত কভিডৰ পৰা ৰক্ষা পাবলৈ এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মৰাণৰ বিভিন্ন স্থানত চেনিটাইজেশ্যন কৰা পৰিলক্ষিত হৈছে। আজি মৰাণ মিৰিহোলাত মৰাণ দিখাৰী গাঁও পঞ্চায়তৰ সহযোগত মিৰিহোলা উদয়ন সংঘৰ উদ্যোগত মিৰিহোলাত চেনিটাইজেশ্যন কৰে। উল্লেখ্য যে আজি চেনিটাইজেশ্যন কাৰ্যসূচীত যুৱ সংঘৰ বিষয়ববীয়াৰ লগতে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আৰু মৰাণ আঞ্চলিক সোণোৱাল কছাৰী উন্নয়ন সমিতিৰ বিষয়ববীয়া গুণ বৰাও অংশগ্ৰহণ কৰে। যুৱ সমাজে চেনিটাইজাৰ কৰা হৈছে গাঁওখন মৰাণ মিৰিহোলা হাতখোলাকে আদি কৰি আমাৰ ইয়াত 300 ঘৰমান মানুহ আছে, আমাৰ ঘৰ আছে। এতিয়ালৈকে আমি 50 ঘৰৰ ওপৰত আমি চেনিটাইজাৰ কৰা হৈছোঁ আৰু কৰি দিম যিমান হেৰি কৰোঁ। আৰু এইকেইদিন এটা সেই গতি হিচাপে আমাৰ চেনিটাইজাৰ কৰি থাকিব লাগিব আৰু কৰি থাকিম আমি। ইয়াত নাইকৈ আমাৰ ইয়াত 10 ঘৰৰ ওপৰতে আমাৰ কভিডত আক্ৰান্ত হৈ আছে আৰু বেছি দিন নাই হোৱা। আমাৰ ওচৰৰে এগৰাকী বৌ ঢুকালে, বাচান্তি গগৈ বুলি কয়, আৰু খুব দুখিত আমি। তাই শিক্ষকত কৰি আছিলে। এনেকুৱাই পৰিস্থিতি খুব বেয়া আমাৰ মিৰিহোলা গাঁওখন। সেইটো কাৰণে আমি আজি এই যুৱ সমাজে চেনিটাইজাৰ ব্যৱস্থা কৰা হৈছে। হয়, আজি আমি মিৰিহোলা যুৱ সমাজে আমি চেনিটাইজ কৰিছোঁ। কৰোণা যি মহামাৰী ই সমগ্ৰ অসম জুৰি বিয়পিছে আৰু প্ৰত্যেক দিনাই অসমত বহুত মানুহৰ মৃত্যু পাইছে এই কৰোণা যোগেদি। আৰু বিশেষকৈ আজি আমি মিৰিহোলাত আমি যুৱ সমাজে চেনিটাইজ কৰিছোঁ। আজি আমি আপোনালোকে দেখিছে নিশ্চয়, এয়া মৰাণ হস্পিটেলৰ ইনচাৰ্জ আমাৰ হিমাংশু বৰা ছাৰ। তেখেতৰ যি জনসেৱা, তেওঁ প্ৰত্যেক দিনাই ৰাইজৰ কাৰণে যি সেৱা আগবঢ়াইছে, কিন্তু তেওঁ আজি বৰ দুখৰ কথা, তেওঁ আজি পত্নীৰ এই কৰোণা ৰোগত আক্ৰান্ত হৈ আছে। আমি পুৰাতা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ পত্নী যাতে সোনকালে আৰোগ্য হয়। আৰু সকলো ৰাইজক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ যাতে সজাগ হওক, সচেতন হওক, মাস্ক পৰিধান কৰক আৰু যিমানকৈ পাৰে আপোনালোকে ঘৰৰ পৰা ওলোৱাটো অলপ বন্ধ কৰক। বিশেষকৈ বয়োজ্যেষ্ঠ আৰু সৰু ল'ৰা ছোৱালীসকল ঘৰতে থাকক। কিবা যদি তেওঁলোকৰ অভাৱ অভিযোগ আছে, আমাৰ স্থানীয় বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকৰ আগত যোগাযোগ কৰিব লাগে আৰু তেওঁলোকে আপোনালোকক নিশ্চয় সহায় সহযোগ কৰিব।